Hello guys, welcome back to my YouTube channel. Date আজি হৈ গল 5 জানুৱাৰী, সময় এতিয়া 7:30 বাজিছে। আমি নেচাৰ সিলভাৰ বাইং সাইডত পজিশন বনাইছো পজিশনালি। Actually আমি পজিশন বনাব লাগিছিলে এইটো লেভেলত। এইটো লেভেলত আমি পজিশন বনাব লাগিছিলে actually। আমাৰ এডখত 4:30 মানে আমাৰ ইন্ডিয়ান মাৰ্কেট 4:30 বজাত বন্ধ হৈ যায় মাৰ্কেট। এটো কাৰণে আমি ইয়াত পজিশন বনাব নোৱাৰিলো। এতিয়া আমি ৰিট্ৰেসমেন্ট এইটো লেভেলত আমি পজিশন বনাইছো। আৰু পজিশন তো কিলে বনাইছো আমি চাওঁ যদি 5 মিনিটত গৈ ফিবোনাচি ৰিট্ৰেসমেন্ট আমি লৈছিলো। ফিবোনাচি যদি আমি চাওঁ এখিনি আগৰ 1 আৱাৰ মাৰ্ক কৰা আছিল। আমি ফিবোনাচি যদি মাৰ্ক কৰো প্ৰথম জোপা মোমেন্টাম আৰম্ভ হৈছিল তাৰপা এতে দেখিব আপুনি ফিবোনাচি ৰিট্ৰেসমেন্ট 38% ৰিট্ৰেসমেন্টত এডখত বুলিশ প্যাটাৰ্ন বনাইছিলে। এটো কাৰণে আমি এডখত বাইং কৰিছিলো। Actually মাৰ্কেট এটা আপসাইডত গৈ আছে। আমি পজিশনালি বনাইছো ট্ৰেডিং। হয়তো 2 দিন চলিব ট্ৰেডটো যিমান পাৰো আমি চেষ্টা কৰিম হোল্ড কৰিবলৈ। এতিয়া যদি আমি চাওঁ প্ৰফিট কিমান চলি আছে যদি আমি চাওঁ 2500 টকা প্ৰফিট হৈ আছে এটা লটত। সিপ এটা লটত আমি পজিশনালি চাম এটা লটত আমি কিমান প্ৰফিট কৰিব পাৰো। এনেটো 2 লাখ 3 লাখ এতিয়া 2 লাখ পাৰ কৰি দিলে 2,50,000 2,47,000 চলি আছে মাৰ্কেট বৰ্তমান। এটা বৰ্তমান আমি এটা লটত 23 টকা প্ৰফিট চলি আছে। এইফালে যদি আপুনি দেখে কাৰণ আমি ওয়েট কৰিম যিমান পাৰো পজিশনালি ট্ৰেডটো হোল্ড কৰিবলৈ চাম কেদিন পাৰো। মিনিমাম ৰেঞ্জ আমি 30,000 প্ৰফিট 30,000 প্ৰফিটৰ ওপৰত যিমান প্ৰফিট হয় আমি মানে ট্ৰেলিং কৰি লৈ যাম। ঠিক আছে। এটা লটত 30,000 আমাক দিয়ে নিদিয়ে তাকে চাম। আৰু যদি আমি চাওঁ কিমান